নমস্কাৰ কাৰ্ডম আমি আজি জইন প্ৰেছ মিট ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবত আয়োজন কৰিছোঁ। বিশেষকৈ ডিমাচা ষ্টুডেণ্ট ইউনিয়ন, অল ডিমাচা ষ্টুডেণ্ট ইউনিয়ন তথা কাৰ্বি ছাত্ৰ সন্থা KSA আৰু লগত হিল পিপলছ কালচাৰেল ফৰাম আমি আজি জইনলি প্ৰেছ মিট আপোনালোকৰ ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবত আহিছোঁ। অহাৰ কাৰণটো হ'ল যে 25 তাৰিখ ৰাতি এটা ঘটনা হৈছিলে এই বৰলাংফেৰ BOPS আণ্ডাৰত এই কিবা ডিমাচা ছোৱালী মাইনৰ 14 ইয়াৰ্ছৰ বয়সৰ ছোৱালী এটা ৰেপ হোৱা আমি শুনা পাইছোঁ। শুনা পোৱাৰ লগে লগে এই আমি ডিমাচা চিভিল অৰ্গেনাইজেশ্যন জইনলি ফেক্ট ফাইণ্ডিঙৰ কাৰণে গৈ কিনি তাতে আমি গম পালোঁ যে তাতে মাইনৰ এটা ছোৱালী 14 বছৰৰ মানে ৰেপ হৈছে তেখেত। আৰু তাৰপাছত লগে লগে এই কিবা কেছ ৰেজিষ্টাৰ কৰিলে বৰলাংফেৰ থানাত আৰু এইটো কেছ নম্বৰটো হ'ল01/2024 US 3 under section 376(3) IPC PW section 401 POSCO Act। আৰু তাৰপাছত আমি এতিয়া এইটো ঘটনা যিটো মানে ওপৰত প্ৰথমত আমি আজি জইনলি অৰ্গেনাইজেশ্যন হিচাপে আমাৰ আজি ডিমাচা ছাত্ৰ সন্থা চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা আহিছে, লগত অল ডিমাচা ছাত্ৰ সন্থা চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা আহিছে, লগতে KSA চেণ্ট্ৰেল কমিটি, তাৰপাছত ইয়াত আমাৰ হিল পিপল কালচাৰেল ফৰাম এটা টিম লগ লৈ আমি আজি প্ৰেছ মিট দিছোঁ। কাৰণটো হ'ল যে প্ৰথমত আমি এই ঘটনাৰ ওপৰত আমি ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ। দ্বিতীয়টো হ'ল যে এতিয়া কেছটো ৰেজিষ্টাৰ হৈছে। কেছ ৰেজিষ্টাৰ হোৱাৰ লগে লগে আমি আকৌ আহ্বান কৰিব বিচাৰিছোঁ ল এণ্ড অৰ্ডাৰৰ ফালৰ পৰা যে যাতে এইটো ফাৰ্ষ্ট ট্ৰেকত মানে উচিত বিচাৰ সোনকালে ন্যায় পাবৰ কাৰণে আমি জনাইছোঁ। অতি শীঘ্ৰে কালপিতক এতিয়া ধৰা পৰিছে বুলি কৈছে, তেখেতক মানে এতিয়া যি আইনৰ মতে ব্যৱস্থা লৈ আছে যাতে এই আইনটো ঢিলা হ'ব নালাগে বুলি আমি আহ্বান কৰিছোঁ ল এণ্ড অৰ্ডাৰ সকলক। তাৰপাছত থাৰ্ডলি আমি কম্পেনচেশ্যন টু দ্য ভিক্টিম ফেমিলি চৰকাৰৰ ফালৰ পৰা আমি অনুৰোধ কৰিছোঁ। তাৰপাছত আমি তাতে আৰু এটা আমি আজি ফেক্ট ফাইণ্ডিঙৰ কাৰণে যোৱাৰ পাছত আমি গম পাইছোঁ যে তাতে কেইটামান টিম্বাৰ স্মাগলিং এইটো অঞ্চলত হোৱা যেন আমি অনুভৱ কৰিছোঁ। এইটো মানে যিহেতু ঘটনা হোৱাৰ ওপৰত তাৰপাছত আমাৰ মাজত আজি ডিমাচা ষ্টুডেণ্ট ইউনিয়ন চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা আছে, প্ৰবীণ সিং ডিমাচাৰ পৰা আহিছে। তাৰপাছত আৰু আমাৰ মাজত আছে মাইৰিং জহৰী সদৌ ডিমাচা ছাত্ৰ সন্থাৰ তেখেতে সাধাৰণ সম্পাদক। তাৰপাছত আমাৰ মাজত আছে KSA চেণ্ট্ৰেল কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী জৰ্জ টিমুং ডাঙৰীয়া, তাৰপাছত হিল পিপল কালচাৰেল ফৰামৰ চেয়াৰমেন ডাঙৰীয়া, তাৰপাছত KSAৰ কিবা ফাংচনৰ কিবা বৰলোক লখিৰী আছে, তাৰপাছত ডিমাচা সাহিত্য সভাৰ ফালৰ পৰাও মানে আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে জিলা কমিটিৰ। তাৰপাছত আৰু আমি আজি তেখেতকো মানে অলপ ক'বলৈ দিম। প্ৰথমত মই ডিমাচা ষ্টুডেণ্ট ইউনিয়ন GS কমিটকো ক'বলৈ মই तो सबसे पहले जितना भी यहाँ मीडिया फ्रेंड्स आए हैं आप सबको बहुत बहुत धन्यवाद। और आज हम लोग यहाँ डिफू प्रेस क्लब में जो हम लोग का एक प्रेस मीट का जरिए से हम लोग सरकार से यही अपील करना चाहेंगे कि जो हम लोग का बरलांफेर का केस है इसको फर्स्ट ट्रैक इन्वेस्टिगेशन होना है और साथ ही साथ इसको जल्द ही जल्द इन्वेस्टिगेट करके उसका वर्डिक्ट भी मिलना है और ऐसा एक एग्जाम्पल सेट करना है कि भविष्य में ऐसा रेप जैसा ऐसा घिनौना क्राइम ऐसा दोबारा कार्रवाई में ना हो। विभिन्न किसी पूरा देश भर में ऐसा क्राइम दोबारा फिर से ना हो। इसका लिए हम लोग DC है, हम लोग जो SP है उनको अच्छी तरीके से इन्वेस्टिगेशन करने के लिए जो इन्वेस्टिगेशन ऑफिसर है उसको फास्ट ट्रैक इन्वेस्टिगेशन करने के लिए हम लोग रिक्वेस्ट करता है। और साथ ही साथ जो भी ऐसा कल्प्रिट है, जो भी ऐसा एक्यूज है वो किसी जाति का कम्युनिटी का नहीं होता है, एक कल्प्रिट होता है। तो इसके लिए इसको एक कम्युनल रूप में ना लेते हुए जो भी ये समुदाय का है, जो भी संप्रदाय का है उसको
कड़ी से कड़ी सजा दिलाने के लिए सभी कम्युनिटी को हम लोग रिक्वेस्ट भी करते हैं। साथ ही साथ हम लोग का आज KSA का लीडर्स लोग भी है और हम लोग एक साथ ऐसा जो भी अगर भविष्य में ऐसा केस होता है तो इसको हम लोग टोटली अभी का जो केस है इसको हम लोग टोटली कंडेम करते हैं। साथ ही साथ अपील भी करते हैं पब्लिक से भी, हम लोग अवेयरनेस अपना बीच में भी अवेयरनेस करना है, अवेयरनेस देना है। हम लोग का जो बाल बच्चा लोग है, जो हम लोग का यंग जनरेशन है, उन लोगों को भी हम लोग अवेयर करना है कि ऐसा हम लोग का समाज में ऐसा बिल्कुल भी हम लोग एक्सेप्टेबल नहीं है। और सुना है कि ऐसा जो है वो जो एक्यूज है वो भी माइनर है, जो जिसका जो विक्टिम है वो भी माइनर है। तो ऐसा जो माइनर अभी इतना बड़ा घटना होने के बाद अभी कार्बी आंगलों में भी शांति है, फिर भी हम लोग गाँव वाला लोग हम लोग ज्यादा हम लोग का जानकारी नहीं होता है आइन कानून लोग के ऊपर, इसलिए हम लोग कई ऐसा केसेस में हम लोग अंदर ही अंदर सॉल्व करते हैं। तो ऐसा बिल्कुल भी नहीं होना है। रेप इज ए बिगेस्ट क्राइम। हम लोग पूरा भारतवर्ष में हम लोग को एक ऐसा एग्जाम्पल सेट करना है कि दोबारा रेप जैसा क्राइम यहाँ कार्बी आंगलों में व डिमा हासाओ में व आसाम में पूरा इंडिया में नहीं होना है, ऐसा इसका एग्जाम्पल सेट करना है। थैंक यू। আচ্ছা, তাৰপাছতে এটা মই ক'ব পাহৰিছিলোঁ যে এই 21% যোনে ৰেপ কৰিছে তাৰ নামটো হ'ল কৃষ্ণ ৰাম। আমি গম পাইছোঁ যে এইটো বিহাৰী সম্প্ৰদায়ৰ ফালৰ পৰা বিলং কৰে বুলি আমি ভাবিছোঁ, কৈছোঁ, মানে শুনা পাইছোঁ। তাৰপাছতে আমি তাতে ক'বলৈ বিচৰা নাই যে কোনোবা বিহাৰী হওক বা ট্ৰাইবেল নন ট্ৰাইবেলৰ কথা আমি ক'বলৈ যোৱা নাই ইয়াত। তথাপিও ৰেপ বুলি ক'লেতো এইটো সমাজত কোনো তেনেকুৱা মানুহবিলাকৰ কাৰণে কোনো ঠাই নাই বুলি আমি মানে প্ৰেৰণা দিব বিচাৰিছোঁ। তাৰপিছত মই অনুৰোধ কৰিম আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই ৰেফাৰ কৰিব। I, on behalf of the Karbi Student Association, strongly condemn the incident, I would say inhuman act done by Mr. Krishna Ram. And you are all aware of the fact that a case has been already registered at Bolangfair Police Station. And the case number is 01/2024 under section 36(3) IPC, and which is, and interestingly, it is a POCSO Act, because the accused person is underage. He took accordingly a team of KSA, DSU, and HPCF ADSU went to Bolangfair for fact finding, and in that fact finding we have come to know that an illegal timber smuggler and illegal timber smuggler or suppliers is the main person behind in this particular case, and his name is Sumir Paul. We would like to request the competent authority, or I mean all concerned authority, to kindly look into the matter. Tamne forest department ho, police department ho, district administration ho, tamne jump to itu person tu, itu Paul tu, Sumir Paul ho, tamne immediately tamne legally jikunu action tamne lobo lagi, in order to avoid the unwanted circumstances. And according to the joint decision made by the fact finding teams, we approached the तो अगर गवर्नमेंट की ओर से, क्योंकि हम सिंस फ्रॉम द वेरी बिगिनिंग जब से हम ऑर्गेनाइजेशन में आए, इवन देयर इज पर्सन नंबर्स ऑफ ट्राइबल्स एक्टिविटीज, जो ट्राइबल शेड्यूल कास्ट एंड शेड्यूल ट्राइब प्रिवेंशन ऑफ एट्रोसिटीज एक्ट 1989 को इंपोर्टेंस देने के लिए इवन गवर्नमेंट को बहुत बार लिखा है कि एक अवेयरनेस क्रिएट किया जाए अपने ट्राइबल स्पेशल ट्राइबल्स एरिया में या नॉन ट्राइबल, जहाँ पे आपको पता है आजकल तो ग्लोबलाइज है, यहाँ पे भी ट्राइबल रहते हैं, बाहर में भी ट्राइबल रहते हैं, ज्यादातर जगह में एट्रोसिटीज होता है, लेकिन लैक ऑफ नॉलेज की वजह से, जैसे ब्रदर ने बोला है कि लैक ऑफ नॉलेज की, लीगल नॉलेज की वजह से ये लोग विक्टिमाइज होता है। सो इन शॉर्ट अगर बोला जाए तो गवर्नमेंट नीड्स टू पे इम्पोर्टेंस, ये सब इंसिडेंट फिर नहीं होने के लिए, मैंने ये चीज रेट क्रिमिनल का जो क्राइम्स का रेट डिक्रीज होने के लिए शायद गवर्नमेंट को भी इनिशिएटिव लेना चाहिए टू क्रिएट अवेयरनेस by organizing numbers of awareness program on scheduled caste and scheduled tribe prevention of atrocities act, और 11 बहुत सा सेक्शन है लॉ ऑफ द लैंड का, वो करना चाहिए मेरा हिसाब से, देन ओनली शायद वो क्राइम डिक्रीज हो सकता है।
বিচাৰিছো যে লাইক মানে এতিয়া এই কৃষ্ণ নামৰ বয়স এতিয়া আণ্ডাৰ এজ বুলি কৈছে। এতিয়া আণ্ডাৰ এজ যে ইমানখিনি ঘটনা এই কৰাই দিব পাৰিছে, তো এইটো মানে ধিকাৰ জনোৱাৰ কথা। আৰু আমি বিচাৰো যে লাইক ছোৱালীৰ যোনটো দাগ লাগিছে সেইটো দাগটো মুচি নাযায়। তথাপিও আমি চেষ্টা কৰিম যে লাইক তাৰ ভৱিষ্যত উজ্জ্বল হওক। মাইনৰ এজ 14 ইয়াৰ্ছৰ বছৰীয়া ছোৱালী, এতিয়া তেখেতৰ ইমানখিনি বয়স আছে এতিয়া ভৱিষ্যতৰ কাৰণে। এতিয়া আমি মানে চকু পানী ওলাই। এতিয়া আমি গৈ অহা টাইমতে মই মানে বহুত কিবা দুখত ভৰা কাহানি নিচিনাই ক'ব লাগিব। আৰু সেইটো কাৰণে আমি এতিয়া বিচাৰিম যে লাইক একদম ফাষ্ট ট্ৰেকত জাষ্টিছটো হ'ব লাগে। আৰু আমি ইয়াত গোট হোৱা সংগঠনবিলাকে মানে ষ্ট্ৰংলি কণ্ডেম কৰোঁ এইটোৰ ওপৰত। আৰু অতি শীঘ্ৰে আইনকো আমি জনাইছোঁ যে অতি সোনকালে জুডিচিয়েল বিচাৰ হ'ব লাগে বুলি। তাৰপাছত লাইক আমি যদি কিবা কওঁতে বা মানে ফেমিলি প্ৰটেকশ্যনৰ কাৰণেও আমি আহ্বান কৰিছোঁ, যাতে যেন সিহঁতৰ ফেমিলিৰ ওপৰতো কোনো আকৌ কিবা দুখ অসুবিধা নাথাকে। সিহঁতৰ প্ৰটেকশ্যনৰ কাৰণেও আমি মানে অনুৰোধ কৰিছোঁ ল' এণ্ড অৰ্ডাৰকো। তাৰপাছত লাইক এনেকা বস্তু যদি আকৌ নাথাকক বুলি আমিহে এইটোহে কণ্ডেম কৰিছোঁ। আৰু মানে যাতে যেন এইটো আকৌ হ'ব নালাগে, সেইটো হিচাপে আমি ক'ব বিচাৰিছোঁ। আৰু ইমানেই আৰু মানে আজিৰ প্ৰেছ কিবা কিবি কালাৰ দিব বিচাৰিব, কাৰণ আজিকালি চিটুৱেশ্যনটো বেয়া হৈ আছে কাৰ্বি আংলঙত। সেইটো কাৰণে ইয়াত যা তাহ কিবা ক্ৰিমিনেল কালাৰ কিবা কিবি নিদিবৰ কাৰণে মই কাৰ্বি ছাত্ৰহঁতৰ তৰফৰ পৰা আৰু ইয়াত যিমান আছে আপোনালোকক থ্ৰু দিছ প্লেটফৰ্ম আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছো। Criminal is criminal, a culprit is culprit. He doesn't belong to any caste, creed or any religion. Therefore, all we want to say is kindly tamne juntu case to register korise etu case to kindly tamne fast track check koribo karone apnalokok request korisu and plus etu compensation or kotha to compensation as our brother have already said, but still moi apnalokok tamne compensation or kotha to request korisu. আচ্ছা, তাৰপাছত লাইক আমাৰ সদৌ ছাত্ৰ সন্থা সাধাৰণ সম্পাদক মাইলী ডাঙৰীয়া আছে, তেখেতকো মই Organization is set by KSA, issues with central areas as well as so everything has been highlighted. One thing only I would like to mention as said by the KSA, criminal is criminal. ये क्रिमिनल को कोई भी कम्युनिटी से जोड़ा नहीं जाना चाहिए, और कल्प्रिट है उसको एज पर लॉ बुक होना चाहिए। उसमें कोई हमने कभी नहीं बोला है कि बिहारी से ही क्रिमिनल निकलते हैं, हमने कभी नहीं बोला, ये भी नहीं बोला है कि हिमाचल से नहीं निकलेगा या कार्बी से नहीं निकलेगा। अगर किसी भी कम्युनिटी से निकला है और इसे एज पर लॉ कर रहे हैं, ही और शी नीड टू बी बुक। दैट्स ऑल। তো এতিয়ালৈকে মানে আমি ফাইণ্ডিং কৰিবলৈ যোৱা টাইমত গম পাইছোঁ যে লাইক এতিয়া মেডিকেল কৰিছে ছোৱালীজনক। তাৰপাছত এইটো ৰিপৰ্টটো আহি পোৱা নাই বৰ্তমান। তাৰপাছত লাইক এইটো অতি শীঘ্ৰেই পাব চাগে। পাছত যদি এইটো কিবা হয়, পাছত আকৌ আমি আপোনালোকক মাজত প্ৰেছমেণ্ট যোগেদি আপোনালোকক আকৌ জনাই দিয়া হ'ব। তাৰপাছত লাইক আমাৰ হিল পিপল কালচাৰেল ফৰাম যিমান আছে ক'লে না আৰু কিবা যদি আছে সুধিব পাৰে আৰু we'd like to one more thing on the date of 25th Sunday, I mean to say we have been there. আমি গৈছিলো তাতে, তাত গৈ পেলাই আমি অচিলৰ কথা পাতিছিলোঁ আৰু ডিমাচা আমাৰ ককাই ভাইসকলৰ কথা পাতিছিলোঁ। তেখেতসকলৰ পৰা আমি জানিব পাৰিছোঁ যে এইটো ঘটনা হৈছে বা হোৱা নাই, হোৱাৰ পিছত আমাৰ ডিমাচা ককাইসকলে তাত যেতিয়া ৰখি আছে এই কথাটো ডিছকাছ কৰি আছে, কি কৰিলে ভাল হ'ব, কেনেকৈ কৰি একশ্যনটো ল'ব লাগে, জাষ্টিছ ল'ব লাগে। তো তেওঁলোকে মানে পাজল হৈ আছে। ইন দি মেইন টাইম দেট কালপ্ৰিট মানে আপোনাৰ কৃষ্ণৰামৰ কালপ্ৰিট যিজন অনাৰ যোনে বেক কৰি আছে মিষ্টাৰ সৌমেয় পাল, তেখেতে আহি পেলাই নিজেই অন দ্য স্পট আহি পেলাই তেখেতে মানে ৱাৰ্ণ কৰা নিচিনা, যিমান কৰিলেবি একো লাভ নাই, মই 2 দিন ভিতৰতে ওলাবি। সেইটোৰ ওপৰত আপোনালোকৰ একশ্যন কি হ'ব ভৱিষ্যতে? এইটো কথালৈ আমি আজি এইটো পাইছোঁ আমি আমি এইটো ল' এণ্ড অৰ্ডাৰ ফালৰ পৰা এইটো অলৰেডি কেছ দাখিল কৰা হৈছে। তাৰপাছত লাইক আজি আমি আহোঁতে এতিয়া প্ৰেছ মিট দিয়া আহোঁতে আমি মানে
এই কি নাথ ডাঙৰীয়া এই যোনটো এতিয়া ইনভেষ্টিগেশ্যন অফিচাৰ এডিশ্যনেল এছ পি ছাৰ তাত আমি গৈ কিনি তাৰপিছত আমি পাইছোঁ যে ষ্ট্ৰিক্ট একশ্যন যিটো লোৱা হ'ব বুলি পাৰ্মিলি দিয়া হৈছে তাৰপাছত সেইটোৰ ওপৰত তেখেতেও মানে এইটো যিহেতু এই দম দিয়া এই কিবা ভিক্টিম ফেমিলিক তাৰ ওপৰতেও মানে ষ্ট্ৰিক্ট একশ্যন ল'ব বুলি তেখেতে কৈছে। আচ্ছা, আৰু এটা কথা এইখিনিতে জানিব বিচাৰিছোঁ, বিভিন্ন সময়ত আমি সেইদিনাখন দলামৰা চকীওলা সুমিলা ৰঙৰ কেছ আমি আজি পাহৰা নাই, কিয় মনত দুখ লাগে এইবিলাক কথা মনত পৰে। সেইদিনাখন দুজনী ছোৱালী চকীওলা, ৰিচেণ্টলি এজনী ছোৱালী গ'ল ৰশ্মি টাংকি। চ' তেনেকুৱা এইবিলাক ঘটনাবিলাক যিমানবিলাক আমি এৱাৰনেছ কৰিব লাগে, মেন মিটিং কৰোঁ নহয় জানো, আমাৰ টুলিৰাম নমহান ছাৰেও হেৰি কৰি আছে, কিন্তু এইবিলাক কেছ বাৰম্বাৰ কৈ আছোঁ। এই কিহৰ কাৰণে আপোনালোকে বুলি ভাবে? এইটো শিক্ষাৰ লেক অফ এডুকেশ্যন নে কিহৰ কাৰণে বুলি ভাবে আপোনালোকে কি? এইটো চাওক, এতিয়া আমি